নমস্কাৰ গাইজ, আজি হৈছে 24 আগষ্ট। 24 আগষ্ট কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আছো, তো বলক গাইজ ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথম খবৰটো হৈছে যে ভাৰতত টিকটকৰ নিউজ বহুত চলি আছে। পুনৰবাৰ টিকটক ঘূৰি আহিব বুলি বহুতো নিউজ চেনেলত কৈ আছে যে টিকটক পুনৰ ভাৰতত ঘূৰি আহিব। এইটো কিয় কৈছে শুনক গাইজ। যিটো ভাৰত আৰু যিটো চাইনাৰ মাজত যিটো বণ্ডিং, টিকটকটো হৈছে চাইনাৰ এটা এপ। সেইটো কাৰণে যে ভাৰত আৰু চাইনাৰ যিটো বণ্ডিং দেখি পিনে বহুতে চেনেলত কৈ আছে যে টিকটক পুনৰবাৰ ভাৰতলৈ ঘূৰি আহিব। কিন্তু কেন্দ্ৰীয় চৰকাৰে এটা নিৰ্দেশ দিছে। কেন্দ্ৰীয় চৰকাৰে কৈছে শুনক গাইজ, ভাৰতৰ উপলব্ধ নহয় টিকটক। কেন্দ্ৰীয় চৰকাৰ বৰ্তমানো দিয়া নাই কোনো নিৰ্দেশনা। ভাৰতত টিকটক উপলব্ধ হোৱা খবৰ সম্পূৰ্ণ ভুৱা। ভাৰতত চৰকাৰী সূত্ৰে স্পষ্ট কৰি দিলে এই কথা। তো টিকটক অহা কথাটো একদম ভুৱা গাইজ, টিকটক নাহে ভাৰতলৈ। ইয়াৰ পাছৰ খবৰটো হৈছে যে 20 আগষ্ট তাৰিখে এইবাৰ লোকসভাত এটা ভাল সিদ্ধান্ত এটা লোৱা হৈছিলে। যিটো ৰিয়েল গেমিং এপ বা পইচা ইনভলভ বা পইচা ডিপজিট বা উইথড্ৰল কৰা সেই গেমসমূহ সম্পূৰ্ণৰূপে টোটেলি বন্ধ কৰা হৈছে। তাৰ পাছত সেইটো আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সেইটো এগ্ৰি কৰিব লাগিব, একচেপ্ট কৰিব লাগিব যে সেইটো শুদ্ধ নে ভাল নে বেয়া। কিন্তু আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি এতিয়া হৈছে দ্ৰৌপদী মুৰ্মু। দ্ৰৌপদী মুৰ্মুৱে সেইটো স্বাক্ষৰ কৰি দিছে বা একচেপ্ট কৰিছে। তো এতিয়া টোটেলি ভাৰতত যিবোৰ ৰিয়েল গেমিং এপ, ৰিয়েল পইচা ইনভলভ গেম, সেইবোৰ টোটেলি বন্ধ কৰা হৈছে। এইটো মোৰ পাৰ্চনেল অপিনিয়ন হিচাপেতো বহুত ভাল কাম কৰিছে এইটো ভাৰতত। কিন্তু আপুনি কি ভাবে সেইটো এটা মোক কমেণ্ট বক্সত জনাই দিয়ক গাইজ। ইয়াৰ পাছৰ খবৰটো হৈছে যে 22 আগষ্ট তাৰিখে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নলবাৰী গৈছিলে। নলবাৰী যিটো 10,000 টকাৰ চেক দিব গৈছিলে, যিটো লাখপতি বাইদেউ আঁচনি তাৰ চেক দিব গৈছিলে। আৰু সেই সভাতে এজনী মহিলা ৰোগান্ত দেহাৰে সেই সভাখনলৈ আহিছিলে। আৰু সেই ৰোগান্ত দেহাৰ অহাৰ ফলত যিটো ঘৰলৈ গৈ পিনে সেই মহিলাগৰাকী দেহা আৰু অসুস্থ হৈ যায়। অসুস্থ হৈ যোৱাৰ ফলত সেই মহিলাগৰাকী মৃত্যু হয় গাইজ। সেই মহিলাগৰাকী অসুস্থ দেহা নাহিলেওতো হ'লহেঁতেন সেই সভাখনলৈ। ইয়াৰ পাছৰ খবৰটো হৈছে যে ডনাল্ড ট্ৰাম্পে এটা সকিয়নি দিছে। ৰাছিয়া আৰু যিটো ইউক্ৰেইনৰ মাজত যিটো যুদ্ধ হৈ আছে, যদি 2 সপ্তাহৰ মাজত যদি সমাপ্ত নহয় সেই যুদ্ধখন, ডনাল্ড ট্ৰাম্পে এটা সকিয়নি দিছে দুইখন দেশকে। যুদ্ধ হ'লে দুইখন দেশৰ ক্ষতি হয় ন, বা আন দেশৰো ক্ষতি হয়। তাৰ ফলত ডনাল্ড ট্ৰাম্পে এই দুখন দেশকে সকিয়নি দিছে। আমেৰিকা হৈছে এখন পাৱাৰফুল দেশ, তাৰ ফলত ডনাল্ড ট্ৰাম্প সকিয়নি দিব পাৰে। তো এইখন দুইখন দেশকে আমেৰিকা ডনাল্ড ট্ৰাম্পে সকিয়নি দিছে। তো হেল্ল গাইজ, আজি ইমানখিনি নিউজ ভিডিঅ' কভাৰ কৰিছো। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়া লাইক, কমেণ্ট এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ। থেংক ইউ ফৰ ৱাচিং গাইজ।